একেদিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ৫টাকৈ বৃহৎ ঘোষণা। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা সংবাদমেলত মুখ্যমন্ত্ৰীয়ে দিলে সুখবৰ। কেন্দ্ৰীয় পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰি ৩,৮১,০০০ নতুন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰত অনুমোদন দিয়া হৈছে আৰু চলিত বৰ্ষতেই এই ঘৰসমূহ লাভ কৰিব হিতাধিকাৰীয়ে। ১৯ মাৰ্চত ঘৰ পোৱা প্ৰত্যেকেই পাব প্ৰথম কিস্তিৰ ধন। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ ঘোষণা, ঘৰ পাবলগীয়া আৰু প্ৰায় ৭ লাখ লোক চিনাক্ত হৈছে। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি যোৱা অনুসৰি আমাক ৩,৮০,০০০ নতুন ঘৰ তেখেতে আমাক আবণ্টন দিয়ে। অহা ১৯ তাৰিখে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া এক সমাৰোহৰ জৰিয়তে আমি এই ৩,৮০,০০০ হিতাধিকাৰীৰ ঘৰ বনাবৰ বাবে তেওঁলোকৰ প্ৰথম যিটো কিস্তি বুলি কয় তাক আমি হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। ইয়াত কেন্দ্ৰীয় সভাখন পলাশবাৰী সমষ্টিত হ'ব। এপ্ৰিল-মে মাহত আমি আৰু ৩,৮০,০০০ হিতাধিকাৰীৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমোদন লাভ কৰিম। মুখ্যমন্ত্ৰীৰ দ্বিতীয়টো বৃহৎ ঘোষণা, ১ এপ্ৰিলত বিহালীত মুকলি হ'ব মহিলা উদ্যমিতা আঁচনি। এই আঁচনিৰ অধীনত ২৯ লাখ মহিলাৰ মাজৰ ২৬ লাখ মহিলা উপকৃত হ'ব। ২৩,০০০ মহিলাক দিয়া হ'ব ১০,০০০ টকাৰ চেক। ২৯ লাখ মহিলাৰ মাজৰ ২৬ লাখ মহিলাক দিব ধন। ব্যক্তিগতভাৱেও মহিলাসকলক সহায় কৰা হ'ব। এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ। তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পত্নীয়েও এই আঁচনিৰ লাভ ল'ব পাৰিব। মহিলা উদ্যমিতা আঁচনিৰ অধীনত মহিলাৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰিব চৰকাৰে। আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল দিম। তাৰমানে ১০ গৰাকী মেম্বাৰ থাকিলে ১০ গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি ১০,০০০ টকা দিম। দ্বিতীয়বাৰ আমি তেওঁলোকক ২৫,০০০ টকা দিম। তাৰে ১২,৫০০ চৰকাৰে দিব, ১২,৫০০ বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম, য'ত নেকি ক্ৰেডিট গেৰেণ্টি স্কিম চৰকাৰে কৰিব, যাতে বেংকৰো ক্ষতি নহয়। আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক ৫০,০০০ টকালৈকে লৈ যাব খোজোঁ। টোটেলি 85,000 ৰুপিজলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ। এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান ৩টাতকৈ বেছি নহয়। যদি ST, SC, মৰাণ, মটক, চাহ বাগিচা হয়, আমি ৪টালৈও মুকলি কৰি দিছিলোঁ। ২৬ লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে ৩টাতকৈ কম বা ৩টা। চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি ল'ব দিছোঁ। ১ এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম ১০,০০০ টকাৰ কিস্তি প্ৰদান কৰিম। মুখ্যমন্ত্ৰীৰ আনটো বৃহৎ ঘোষণা, ৰাজ্যত নতুনকৈ হ'ব ৩খনকৈ পলিটেকনিক শিক্ষা প্ৰতিষ্ঠান। পলিটেকনিকৰ প্ৰবক্তাৰ চাকৰি বৰ্খাস্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ঘোষণা, মেধাৰ ভিত্তিত নিযুক্তি পাব আৰু বৰ্খাস্ত হোৱাসকলেও আবেদন কৰিব পাৰিব। মই এজ ৰিলেক্স কৰি দিম। নতুন ৩খন পলিটেকনিকক এওঁলোকক যাতে অন্ততঃ লগে লগে চাকৰিটো নাযায়, কাম কৰি থকাৰ সুবিধাও কৰি দিম। কিন্তু সকলোকে পাৰোঁ নে নোৱাৰোঁ মই নাজানো, মই চেক কৰি লওঁ। কিন্তু ফাইনেলি তেওঁলোকে পৰীক্ষা দিবই লাগিব। পৰীক্ষা নিদিয়াকৈ চাকৰি নহ'ব। এই কথাখিনি মই ভাবোঁ যে চাকৰি এটা গ'লে মনটো বেয়া লাগে, কিন্তু পোৱা কেইজনো জেনুইনে, যোনে চাকৰি পাইছে। এই সংবাদমেলতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৩দিনীয়া অসম ভ্ৰমণসূচী সন্দৰ্ভতো বিতং তথ্য দাঙি ধৰে। অমিত শ্বাহ ডাঙৰীয়া ১৪ তাৰিখে তেখেতে যোৰহাটত আহি নিশা উপস্থিত হ'ব আৰু দেৰগাঁৱৰ লাচিত বৰফুকন একাডেমীত নিশা জিৰণি ল'ব। ৰাতিপুৱা ১১ বজাত তেখেতে লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰিব। কৰি তেওঁ পুনৰ যোৰহাটলৈ গুচি যাব আৰু যোৰহাটৰ পৰা তেওঁ পোনে পোনে মিজোৰাম যাব। তাৰ পৰা তেখেত পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব ১৫ তাৰিখে ৰাতি আৰু আমাৰ কইনাধৰাত নিশা কটাব। ১৬ তাৰিখে ৰাতিপুৱা তেওঁ কোকৰাঝাৰ যাব আৰু দতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ
অধিৱেশনত যোগদান কৰিব। যোগদান কৰি তেওঁ পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব আৰু ৰেডিচন ব্লু হোটেলত নৰ্থ ইষ্টৰ মুখ্যমন্ত্ৰীসকলৰ এখন সন্মিলনত অংশগ্ৰহণ কৰিব। ব্যুৰো ৰিপৰ্ট DY 365।